শুনি অবিহুত্র সিদ্ধে অদিলান্ত্র সিদ্ধান্ত শুনা সিটো কথা চিত কৰি উপশান্ত অৰাম পৰম গহন ইয়াতি ইটো বেদবাণী যাক শুনি মোহ দূৰ হুৱে মহাজ্ঞানী বেৰে যাকে বিহিয়ায়ে তাকে বুলি কৰ্ম বেদে যাক নিষেধিলে সেহিতৰ কৰ্ম বিহিত নাচৰিচয় অবিকৰ্ম পাতেক ইহি তিনিবিধ কৈলো তোমাত পুত্ৰেক বিকৰ্ম অকৰ্ম কৰ্ম এহিটো তিতয় বেদৰেখে মত জানা লৈকিক যাক বেদে বোলে সিটো ঈশ্বৰ খাত যিটো ঈশ্বৰত হন্তে হুয়াছে জাত অৰামিহাৰ অৰ্থত মোহ হুৱে মহাজ্ঞানী বেদৰ তৰ্ক পাইব আন কোনো পানী কৰ্মযোগ জিজ্ঞাসী আছিলা শিশৱত বালক সময়ে তাক বুজিবা কি মত পৰম দুষ্কৰ কৰ্মযোগ আতিশয় তুমিও তৈখানি শিশু ঈৰ্ষাকুত এতিয়া পৰম শ্ৰদ্ধা বাপনস্ত আইমাতৃ সমস্ত এতিয়া এই আজি বিষয়টো কৰ্মযোগ নিমি নৱসিদ্ধ সংবাদৰ বিষয়টো পৰিছে কৰ্মযোগ আৰু এই কৰ্মযোগটো প্ৰকাশ কৰিছে আবিহুত্ৰ নামৰ যিজন সিদ্ধ সেইজনে প্ৰকাশ কৰিছে অৰ্থাৎ নিমি অজাই 9টা প্ৰশ্ন কৰিছিল আৰু 9টা প্ৰশ্নৰ প্ৰত্যেকেই একোটাকৈ মানে উত্তৰ দি গৈছে ইয়াৰ আগতে কৈল মায়াতৰণৰ যিটো বিষয় আছিল সেইটো মানে অন্তৰিক প্ৰবুদ্ধই প্ৰকাশ কৰিছে প্ৰবুদ্ধই প্ৰকাশ কৰি গৈছে এতিয়া কৰ্মযোগৰ কথাটো কৰ্ম কি প্ৰশ্নটো সেইটো কৰিছিল কৰ্মৰ উত্তৰটো এতিয়া মানে এই
আবিহুত্ৰ নামৰ যিজন সিদ্ধ পুৰুষ সেই সিদ্ধই উত্তৰটো দিবলৈ গৈছে। উত্তৰটো দিবলৈ যাওঁতে কৰ্মক তিনিটা ভাগত দেখুৱাইছে, কৰ্ম, অকৰ্ম, বিকৰ্ম। এই কথাখিনি গীতাত পৰিষ্কাৰকৈ আছে, কৰ্ম কোনটো, অকৰ্ম কোনটো, বিকৰ্ম কোনটো, ইয়াত চমুৱাই দিছে বস্তুটো। আৰু আমি বেছি জটিললৈ যোৱাৰ প্ৰয়োজন নাথাকে। এতিয়া সাধাৰণতে আমি বুজিব লাগিব কৰ্ম হ'ল কি, কৃষ্ণৰ কাৰণে যিবিলাক কৰ্ম আমি কৰোঁ সেইবিলাকে প্ৰকৃত কৰ্ম, আৰু সেইটোৱে প্ৰকৃততে বেদে বিধি আছে। আৰু বেদৰ এই তিনিটাই ব্যৱস্থা, বেদত তিনিটা বিভাগে পাব, কৰ্ম পাব, অকৰ্ম পাব আৰু বিকৰ্ম পাব। কিন্তু প্ৰকৃত কৰ্মটো হ'ল কি, এক কৃষ্ণৰ সেৱাত আমি যিখিনি কৰিব পাৰিছোঁ কৰ্ম, সেইখিনি হ'ল প্ৰকৃত কৰ্ম। এতিয়া আপোনাৰ অকৰ্ম, অকৰ্ম কথাখিনিও বেদত আছে। কোনবিলাক, যিবিলাক মায়াময় কৰ্ম, মায়াময় বেদ, যিবিলাক বেদৰ ভিতৰৰ বস্তু। আৰু বিকৰ্ম হ'ল কি, যিবিলাকে কৰ্মও নকৰে আৰু অকৰ্মও নকৰে, সেইটো হ'ল বিকৰ্ম। তাৰমানে তেওঁলোক কৰ্মটো লিপ্ত হৈ নাথাকে আৰু তেওঁলোকে কৰ্ম নকৰাকেও নাথাকে, যেনে ঋষিমুনিসকল। আৰু এই যিটো কৰ্মৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটো আদিৰ পৰাই আছে, পূৰ্বৰ পৰাই আছে এই কথাখিনি। আৰু এই কথাখিনি পূৰ্বৰ পৰাই একেটা কথাকে প্ৰকাশ কৰিছে, আৰু সমস্ত বেদে শেষত এই কথাটোৱে প্ৰকাশ কৰিছে যে কৃষ্ণৰ সেৱাৰ কৰ্মই প্ৰকৃত কৰ্ম। আমি সাধাৰণভাৱে ইয়াত এতিয়া অকৰ্ম, বিকৰ্ম, কৰ্ম এই কথাখিনি যদি আমি বহলভাৱে চাওঁ তেতিয়াহ'লে বহুত এটা ডাঙৰ অধ্যায় হৈ পৰে। গতিকে আমি যিহেতু এই কলিযুগৰ আমি মানুহ, আমাৰ মতিবিলাক যিহেতু অল্প, চিন্তা চৰ্চাবিলাক যেতিয়া কম, কিন্তু বেদৰ সিদ্ধান্তটো আমি চমুভাৱে বুজাটো ভাল। গতিকে কৰ্মটো আমি যদি ইয়াত বেদে যিটো সিদ্ধান্ত দিছে সেইটো শেষত এটা সুন্দৰকৈ প্ৰকাশ কৰিবগৈ, কৃষ্ণৰ সেৱাই প্ৰকৃত কৰ্ম বুলি পেলাই সিদ্ধান্ত দিব, আৰু এইটোৱে আমি বুজিব লাগিব। বেলেগ আমি মেহি ভাবি নকহিলে সি কথা তোমাতো সেই কৰ্ম যুগ কহিব সাক্ষাৎ যি মত গ্ৰহণ কৰ্ম শুনা পৰিছেদ শিক্ষা দেই মোহক পৰখ বাদে বেদ স্বৰ্গ সুখ আদি লোভ লগাই প্ৰথমত পৰ্বতান্ত ঐজ্ঞানিক সকাম কৰ্মত ৰাম ভুঞ্জিব বিশিষ্ট ভোগ লোভিয়া স্বৰ্গক হেনয়
মাৰ্গটোৰ কথা কৰ্ম মাৰ্গৰ হোম বধ তীৰ্থস্থান আমি কৈছোৱেই এই যিখিনি ব্যৱস্থা এই ব্যৱস্থাখিনি যদি কৰ্ম হিচাপে কৰে তেওঁ স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব এতিয়া স্বৰ্গৰ সুখ লাভ কোনবিলাকে বাঞ্ছা কৰে যিবিলাকে ভক্তিক আচৰণ নকৰি বিলাক কৰ্মক যিবিলাকে প্ৰাধান্য দিয়ে সেইবিলাকে স্বৰ্গৰ সুখ কামনা কৰে দেৱ দেৱীৰ পূজাৰ ক্ষমাবিলাক দেৱ দেৱতাৰ পূজা কৰি অতি বেছি তেওঁ ব্ৰহ্মলোক পাবগৈ পাৰে ব্ৰহ্মাৰ স্থান পাবগৈ পাৰে তাতকৈ আৰু ওপৰলৈ যাবলৈ নোৱাৰে কিন্তু সেই পুণ্যখিনি ক্ষয় হোৱাৰ পিছত কিন্তু তেওঁলোক আকৌ নৰকলৈ আহিব এতিয়া কৰ্মৰ বিধানটো কৰ্ম মাৰ্গৰ বিধানটো সেইটো কৰে আৰু ইয়াত অকণমান আগতে এটা কথা কৈ গৈছে যে কৰ্ম নকৰাকৈ সংসাৰত কোনো জীৱই বৰ্তি থাকিব নোৱাৰে যিসকলে কৰ্ম কৰিলে সিদ্ধ হোৱাৰ ভয়ত কৰ্ম নকৰাকৈ যদি থাকে তেতিয়াহ'লে সেইটো বিকৰ্মটো নকৰে আৰু কৰ্ম কৰিলে কি হ'ব সিদ্ধ হ'ব কৰ্ম নকৰিলেতো তেওঁ একো প্ৰাপ্যৰ কথাই আহি নপৰে কিন্তু কৰ্ম নকৰাকৈ তেওঁতো প্ৰৱৰ্তিবও নোৱাৰে কিন্তু কৰ্মটো কৰিব লাগিব কি ঈশ্বৰক অৰ্পণ কৰি জগতৰ কল্যাণৰ কাৰণে কৰিব লাগিব নিজৰ কাৰণে নহয় এতিয়া আবিহূত্ৰ শব্দটোৰ অৰ্থটোৱে প্ৰকাশ কৰিছে আবিহূত্ৰ মানে আধ্যাত্মিকভাৱে নিজৰ লগত থকা ইন্দ্ৰিয়খিনিক আহুতি দিয়ে ভূত্ৰ মানে হোম তাত অৰ্পণ কৰা হোম কৰা তাৰমানে হোম যজ্ঞৰ যিটো ব্যৱস্থা ইয়াত আবিহূত্ৰ শুদ্ধ ব্ৰহ্মাণ্ডত যদি বিচাৰটো কৰা যায় তেতিয়াহ'লে নিজৰ লগত থকা এই ইন্দ্ৰিয়খিনি আমি আহুতি দিব পাৰিব লাগিব সেইজনেই হ'ল আবিহূত্ৰ আৰু আবিহূত্ৰই কৰ্মৰ বিধানটো এনেধৰণেই প্ৰকাশ কৰিছে ৰাম বাহুই পিতি বেদ শুনিয়া ফলশ্ৰুতি পাছে সেহি কৰ্মে সাধিবে মুকুতি যেন পিতৃ শিশু লাডুৰ লোভ দেই তাক পাইব বুলি শিশু ঔষধ পিয়ৈ অপাছে খন্দ লাডুৱে গৰ্ভৰু ৰোগ হৈ সেই মতে ঐ জ্ঞানী বেদৰ শিক্ষা ধৰো অজ্ঞানীসকলৰ কথাটো কৈছে অজ্ঞানীসকল আমিও অজ্ঞানী কাৰণ সকামৰ পৰা নিষ্কাম বস্তুটো দেখুৱাইছে আমি কেতিয়াবা সেৱাবিলাক যেতিয়া পাতোঁ আমি কিছুমান আশা কামনা লৈ পেলাই পাতোঁ মোৰ ঘৰখনত কিবা বিপদ আপদ হৈছে মোৰ ল'ৰাটোৱে কিবা পৰীক্ষা দিব ল'ৰাটোৰ কিবা চাকৰি হ'ব এই কামনাযুক্তভাৱে আমি এই সেৱাবিলাক আমি পাতোঁ কিন্তু এই সেৱা পাতোঁতে আমাৰ কি হ'ব
এদিন আমাৰ উপলব্ধিটো আহিব যে এইবিলাক কৰি একো লাভ নাই, নিষ্কামভাৱে ঈশ্বৰক ভজনা কৰিব লাগিব। তাক শিশুক মানে এই ঔষধ খোৱাৰ কথাটো ক'লে, শিশুৱেতো ঔষধ নাখায়, তাক কিবা জোৰ জবস্তি মানে কি মিঠা বস্তু এটা মানে দি তাক ঔষধটো খুওৱা যায়, কিন্তু গৰ্ভত পোৱাৰ পিছত তাৰ কি হয় বেমাৰটো নাইকিয়া হৈ যায়। গতিকে শিশুক আমি এতিয়া তিতা খুৱাবলগীয়া হ'লে সি কোনো কাৰণত তিতা নাখায়, তাক কত বুদ্ধি কৰি দিলে এই মিঠা লাওটো তেতিয়াহে তই এইকণ খালেই হয়, তেনেকুৱা কিছুমান লোভ দি এই কৰ্ম মাৰ্গটো তেনেকুৱা লোভ, কৰ্ম মাৰ্গটোত লোভ আছে, আশা আছে। গতিকে আশা কামনাৰ জৰিয়তে এই কৰোঁতে কৰোঁতে গুৰুজনাৰ ব্যৱস্থাখিনি লক্ষ্য কৰক। আমাক এটা গোসাঁই ঘৰ দিলে, মন্দিৰ নামঘৰ দিলে, নামঘৰত কি কৰিলে ৰাতিপুৱা দুপৰীয়া গধূলা গুৰু সেৱাৰ ব্যৱস্থা দিলে। এই গুৰু সেৱাটো কিয় দিছে? এইটো অভ্যাসৰ কাৰণে দিছে। অভ্যাস কৰোঁতে 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 এইবিলাকৰ প্ৰয়োজন এদিন নাইকিয়া হৈ যাব, লীন যাব। এই ঘোষাত তাকেই মাধৱ পুৰুষে দিছে, তাৱতৰ ভক্তৰ কৃষ্ণ নৰে, ভক্তি অবিৰোধী কৰ্ম, বিৰোধী নহয় কিন্তু অবিৰোধী। কৃষ্ণৰ কথাটো ৰতি যেবে নুপুৰে, যেতিয়ালৈকে কৃষ্ণ কথাত ৰতি নহয় তেতিয়ালৈকে তেওঁ এই অবিৰোধী অৰ্থাৎ নীতি নিয়মবিলাক কৰি থাকে। যেবে ভৈলে কৃষ্ণ কথাৰত নিত্য নৈমিত্তিক আদি যত, কথাৰ বিৰোধী জানিয়া সবেতে জনাৰ পিছত এই নীতি নিয়মৰ প্ৰয়োজন নাইকিয়া হৈ গ'ল। অৰ্থাৎ ইয়াত সকামৰ পৰা নিষ্কাম হোৱা কৰ্ম মাৰ্গৰ জৰিয়তে এই ব্যৱস্থাটো দিছে। এই ব্যৱস্থাটোৱে জীৱই কৰিব পাৰে। ৰাম পাছে বেৰে বোলেৰা ইহব কামনা নিষ্কামে কৰিবা একো কৃষ্ণত অৰ্পণা, সেই কৰ্মে কৰাই বিষয়ত বিৰকতি উপজাইবে মাধৱত পৰম ভকতি, পৰম অজ্ঞানী হুয়া যিটো দুষ্ট চিত নকৰে ইহব কৰ্ম বেদৰ বিহিত, অযাইবে সিটো বিকৰ্ম পাপত অধোগতি, অমৰি মৰি উপজীৱে যাতনাৰ পতি। এতিয়া আপোনাৰ বিকৰ্মৰ কথাটো ক'লে, যিসকলে একোকেই নকৰে, তেওঁ কৃষ্ণতো আশ্ৰয় নলয়, কোনো অন্য বেলেগতো আশ্ৰয় নলয়, সেইসকল মৰি মৰি উপজিব, আকৌ আহিব লাগিব, গতি নাপাব। এতিয়া এই যিটো আমাৰ নিষ্কামভাৱে যিটো সেৱা নমস্কাৰ কৰিব লাগে, এই ব্যৱস্থাটো আমাৰ কেতিয়া আহে? বিষয়ৰ প্ৰতি বিৰক্তি ভাৱটো, আমাৰ বিষয় যে বেয়া, এই ভাৱটো কেতিয়া আহে? মৰিব সময়তহে আহে। যেতিয়া আপোনাৰ শৰীৰটো কাম নাইকিয়া হ'ব, যেতিয়া পুত্ৰ বোৱাৰীৰ আদৰ নকৰা হ'ব, বহি বহি যেতিয়া চোতালতে বহি বহি আপুনি টোপনিয়াই থাকিব, কোনোবাই দিব খাম, কোনোবাই দিব খাম, তেতিয়াহে এই ভাৱনাটো আহে। ৰাম হেন জানি নিয়মীয়া আপোনাৰ চিত অকৰিবত খাৰ
সাত্বিক কর্ম বেদৰ বিহিত চাৰিয়া কামনা কৰি অৰ্পণা ঈশ্বৰে অপাইবে কপৰম সিদ্ধি তেবে সিটো নৰে আইৰাম সেই কৰ্মে কৰে জানা কৰ্ম নিবাৰণ ফলশ্ৰুতি মানে হুৱে ৰুচিৰ কাৰণ অবেদ মতে কৰ্মযোগ কহিলো নিপতি তন্ত্ৰ আগ মৰমত শুনি সম্প্ৰতি এতিয়া বেদৰ যিখিনি কথা অৰ্থাৎ বেদৰ ব্যৱহাৰ বেদৰ কথাখিনি হ'ল কি সাত্বিক কৰ্ম সাত্বিকভাৱে আমি আচৰণ যিবিলাক আমি কৰোঁ সাত্বিক হ'ব লাগিব কথা বতৰাই হওক ফুৰা চকাই হওক কৰ্মবিলাকেই হওক আমাৰ সাত্বিক যদি নহয় তেতিয়াহ'লে আমি আগবাঢ়িবলৈ কেতিয়াও নোৱাৰিম সাত্বিকতা লাগিব আৰু সেইটোৱে হ'ল বেদৰ ব্যৱহাৰ যিটো সত্ত্বগুণৰ আচৰণ কৰি পেলাই আমি যিবিলাক কৰ্ম কৰোঁ সেইটোৱে হ'ল বেদৰ ব্যৱহাৰ ইয়াত এটা কথা ক'লে অৰ্পণ প্ৰথম কথাটোৱে হ'ল কি অৰ্পণ অৰ্পণ ধৰ্ম নহ'লে একো কাৰ্যই সিদ্ধি নহয় গতিকে আমি এই সমস্ত কৰ্ম যেতিয়া ভগৱন্তৰ চৰণত যেতিয়া অৰ্পণ কৰি মোৰ বুলিবলৈ যেতিয়া একো নাথাকিব তেতিয়াই প্ৰকৃত কৰ্ম হ'ব সেইটোৱে কৰ্ম শ্ৰেষ্ঠ কৰ্ম আৰু সেইটোকে বেদে বিহি থৈ দিছে এতিয়া আমি কায়টো কৰাৰ লগে লগে সমস্তকে কৰা হ'ল বাক্য আৰু মন গতিকে সেইখিনিতে চিত্তক আমি ইয়াত সাৱধান কৰিব দিছে চিত্তৰ কথাটো সেইকাৰণে কৈছে 10টা ইন্দ্ৰিয়ৰ ৰজা হ'ল মন মনৰ ৰজা হ'ল এই বুদ্ধিৰ ৰজা হ'ল চিত্ত সেইকাৰণে কৈছে যে বুদ্ধিটো সতস্থ কৰি আত্মাত দেখিব নিয়ন্ত্ৰণ বুদ্ধিটো সতস্থ কৰি আত্মাত ভগৱন্তক দেখিবলৈ গুৰু পুৰুষে লিখিছে গতিকে চিত্তটো কি আমাৰ চিত্তটো সদায় পবিত্ৰ আৰু নিৰ্মল কিন্তু আমাৰ বিষয় ভাৱনাই চিত্তক লেতেৰা কৰে গতিকে আমাৰ দেউৰীয়াতাই লেমৰ চিমিটোৰ কথা কয় চিমিটোৰ লগত চিত্তক তুলনা কৰে মাজি থাকিব এতিয়া মাজি থকা ব্যৱস্থাটো হ'ল কি এইটো সাধু সংগত যেতিয়া শ্ৰৱণ কীৰ্তন কৰিব আমাৰ এই ঘৰত লোকৰ আলোচনা কৰি মন এই চিত্তটো লেতেৰা কৰি পেলাও নহয় বিশেষকৈ পৰ সমালোচনা আটাইতকৈ বেয়া অমুকি ভাল তমুকি বেয়া এই যিটো সমালোচনা এই সমালোচনাই আমাৰ মনটোক অৰ্থাৎ চিত্তক আটাইতকৈ লেতেৰা কৰে এই কথাটোৰ পৰা সদায় এৰাই চলিব লাগে আমি নিজে বেয়া সমস্ত ভাল এই ভাৱনাটো ল'ব লাগে তেতিয়া কিন্তু চিত্তটো নিৰ্মল হৈ থাকিব পবিত্ৰ হৈ থাকিব গতিকে লেমৰ চিমি যেনেকৈ মাজিলে পোহৰটো পৰিষ্কাৰ হয় সাধু সংগ কৰিলে আমাৰ চিত্তটো পৰিষ্কাৰ হয় আৰু পৰিষ্কাৰ চিত্ততহে ভগৱন্তৰ নামে ক্ৰিয়া কৰিব বা জমা হ'ব নাম জমা হ'ব চিত্ততহে নাম জমা হ'ব গতিকে আমি মন বুদ্ধি চিত্ত এই তিনিটা বস্তু এৰাই নাই মনক সংযম কৰিলে বুদ্ধি ভাল হ'ব বুদ্ধিয়ে কি কৰিব চিত্তক যিমানখিনি সৎ ব্যৱহাৰ সৎ এই বেদৰ ব্যৱহাৰ যিবিলাক সাত্বিক সেইবিলাক যোগান ধৰি তাত ভগৱন্তৰ নাম বস্তু জমা হ'ব গতিকে অৰ্পণটো আমাৰ প্ৰধান বস্তু আমি
কায় বাক্য মন প্ৰকৃততে অৰ্পণ কৰিব পাৰিছিল নাই ভগৱন্তৰ চৰণত, সেইটো মূল বিচাৰ। যদি মই মোৰ ভাৱটো যদি থাকে তেতিয়াহ'লে অৰ্পণ কৰা হোৱা নাই। তেতিয়া কৰ্ম কৰিব দিছে। কেনেকে কৰ্ম কৰিব দিছে? তুমি ঋষিৰ নিচিনাকে কৰ্ম কৰা, সন্ন্যাসীৰ নিচিনাকে কৰ্ম কৰা। কৰ্ম কৰিবই লাগিব, কৰ্ম নকৰাকে কোনো থাকিব নোৱাৰে। প্ৰভু ভগৱন্তয়ো এক ছেকেণ্ডো কৰ্ম নকৰাকে থকা নাছিল। আমি কৰিব নোৱাৰা কৰ্ম তেওঁ জন্ম হোৱাৰ পিছতে কৰি আছে। পুতনাক বধ কৰা নাই। কোনোবা শিশুৱে পাৰিব নেকি জন্ম হয় তেনেকুৱা এটা কাৰ্য কৰিবলৈ? তেতিয়া কৰ্ম আমাতকৈ কিমান বেছি। আমি এজনকহে আমি চিনি পাওঁ, প্ৰভু ভগৱন্তক। তেওঁ আকৌ কোটি কোটি চিনি পাব লাগিব। কোটি কোটি জনৰ কাৰণে তেওঁ চিন্তা কৰিব লাগিব। আমি নিজৰ চিন্তাটো কৰিয়ে শেষ কৰিব নোৱাৰোঁ। বেলেগৰ চিন্তা কৰাটোতো বেলেগেই কথা। গতিকে ঋষি সন্ন্যাসীসকলে কৰ্ম কৰিছিল যদিও তেওঁলোকে কৰ্ম দুখে তেওঁলোকক চুব নোৱাৰিছিল। কিয়? তেওঁলোকে জগতৰ কল্যাণৰ কাৰণে কৰ্ম কৰিছিল। গতিকে যিসকলে জগতৰ কল্যাণৰ কাৰণে কৰ্ম কৰে, যিসকলে নিজক ত্যাগ কৰি, নিজৰ কৰ্ম ত্যাগ কৰি দহৰ উপকাৰৰ কথা যিসকলে চিন্তা কৰে, সেইসকলক কৰ্ম দুখে কেতিয়াও চুব নোৱাৰে। আপুনি জীৱৰ যিটো অহংকাৰ বন্ধ, চেদিবা কচাহে হেন কৰিয়া প্ৰবন্ধ। আৰামিশ্বৰকে হব দেৱ ভকতৰ নিধি, তাহাকে কৰিবে পূজা যেন তন্ত্ৰবিধি। সেৱা কৰি গুৰুক গুৰুৰ পুৰিব মনোৰথ, গুৰুদেৱে দেখাইবে তন্ত্ৰ মন্ত্ৰ পূজা পথ। যিটো মূৰ্তি আপোনাৰ অভিমত জানি, হৃদয়ৰ ঈশ্বৰক তাতে থৈব আনি। স্নান কৰিব বহিবে দেৱক সন্মুখে, ভূত শুদ্ধি প্রাণায়াম করিবে সুখে। অঙ্গন্যাস করন্যাস করি বিধিবত, দেহ শুদ্ধি করিবে হইবে যত। অদিগবন্ধন মন্ত্রে রক্ষা করিয়া প্রবন্ধ, হরি কপু জীব নানা ঈক্ষা কোন যুগ সাপেক্ষে তেতিয়া নিমিয়জাত এই বিধানটো দিছিলে। গুৰুক আশ্ৰয় কৰি, গুৰুৰ দ্বাৰা তন্ত্ৰ মন্ত্ৰ লৈ তুমি ইন্দ্ৰিয় সংযম কৰি প্ৰাণায়ামৰ জৰিয়তে তুমি ভগৱন্তক পূজা সেৱা কৰিব লাগিব বুলি পেলাই, তাৰমানে এইটো এটা সাধন, যিহেতু ভক্তি মাৰ্গটো সাধন মাৰ্গ, গতিকে এটা সাধনৰ ব্যৱস্থা দিছিল। এতিয়া মূল প্ৰশ্নটো আহিল, আমি ভগৱন্তৰ সেৱাই কৰি আছো সদায়,
আমাক ভগৱন্তই কৃপা কৰিছেনে নাই বস্তুটো আপোনাৰ সবে বিচাৰটো কৰিব কাৰণ কেতিয়াবা কি হয় যেতিয়া দুৰ্যোগ আহে ঈশ্বৰৰ ওপৰত বিশ্বাসটো নাইকিয়া হৈ যায় ইমানকে মই তেওঁৰ চৰণত সদায় ৰাতিপুৱা দুপৰীয়া গধূলা বন্তি জ্বলাই আছো সেৱা নমস্কাৰ কৰি আছো মোৰনো এইটো দুৰ্যোগ দিব লাগেনে সেইখিনিতে পৰীক্ষাটো আহে কাৰণ ঈশ্বৰ কৃপা পাবলগীয়া হলে ঈশ্বৰ কৰ্মখিনি কৰোঁতে ঈশ্বৰে কিন্তু তাত পৰীক্ষা লয় পৰীক্ষাত তুমি টিকি থাকিব পাৰিবানে নোৱাৰা কেনেভাৱে লোৱা হয় পৰীক্ষাটো তোমাৰ চিত বুদ্ধি মন তোমাৰ এক হৈছেনে নাই এই পৰীক্ষাটো কিন্তু কৰিবই কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ হলেহে ভগৱন্তই কৃপা দিব কাৰণ কোটি কোটি চাৰিমুঠি জীৱৰ যিসকলৰ মুখ আছে কাণ আছে জিভা আছে এইসকলক ভকতি কৰাৰ অধিকাৰ দি থৈ দিছে এই তিনিটা বস্তু যিসকল চাৰিমুঠি জীৱৰ আছে যিসকল পানী তেওঁলোকৰ অধিকাৰ আছে গতিকে তেওঁ দৃষ্টিটো গোটেই বিশ্ব চৰাচৰৰ চাৰিমুঠি জীৱৰ ভকত সকলোকে তেওঁ লক্ষ্য কৰিব লাগিব তেওঁ চাৰিমুঠি জীৱৰ গাতে তেওঁ আত্মাৰূপে বিৰাজমান হৈ আছে গতিকে আমাৰ উপাস্য দেৱতা এজন এক কৃষ্ণ কিন্তু কৃষ্ণৰ হাজাৰ হাজাৰ ভকত আছে কাক কৃপা কৰিব তেওঁতো সকলোৱে নাম লৈ আছে নাম নোলোৱাকৈ কোনোবা ভগৱন্তৰ নাম নোলোৱাকৈতো কোনো থকা নাই সেইখিনিকে পৰীক্ষা তেওঁ কেনেভাৱে কৰ্মখিনি কৰিছে মোৰ কৰ্মখিনি পৰীক্ষা কৰিব সেইখিনিতেই পৰীক্ষাটো আহিব গতিকে সেইটো ভকতৰ পৰীক্ষা আৰু যেতিয়া ভকত পৰীক্ষাত উত্তীৰ্ণ হ'ব তেতিয়া এই কাম ক্ৰোধ লোভ মোহ এইবিলাকে তেওঁ ওচৰ চাপিব নোৱাৰা হয় সেইকাৰণে কৈছে মূৰৰ ভকতক নোচোৱে একো দুখে আমাক গুৰুজনাই লিখিছে কৃষ্ণৰ ভকতক একো দুখেই চুব নোৱাৰে এই দুখবিলাক তেতিয়া আঁতৰতে আঁতৰ হৈ যায় এতিয়া কলিযুগৰ সিদ্ধান্ত ভকতেছে হৰি অৱতাৰ আৰু ব্ৰহ্মাই পূৰ্বতে পুতেক কলিক কৈ পঠাইছে যে হৰি নামৰ কীৰ্তনত নাহিকে বিধিনী তাত দুহ আচৰিলে মৰিবি আপোনাক গতিকে হৰি নাম কীৰ্তনত কলি প্ৰৱেশ হ'ব নোৱাৰে আৰু কলিৰ যিবিলাক স্বভাৱ ধৰ্ম এইবিলাক নিচা বেচা ঠগ প্ৰবঞ্চক আৰু লগত থকা ইন্দ্ৰিয়ৰ যিবিলাক স্বাৰ্থ সেইবিলাকে হ'ল কলি ধৰ্ম গতিকে কলি ক'ত থাকে ত'ত য'ত কৰ্ম থাকিব তপ থাকিব জপ থাকিব যজ্ঞ থাকিব সকাম কৰ্ম মানে তাত কলি থাকিব আৰু নিষ্কামভাৱে যেতিয়া কৃষ্ণক ভজনা কৰিব তেতিয়া কিন্তু কলি দূৰতেই বিদুৰ ওচৰ চাপিব নোৱাৰে গতিকে ইয়াত এই নিমিৰজাক এটা সাধন ব্যৱস্থা দেখুৱাইছে যে তুমি এনেভাৱে আগবঢ়া একেদিনাখনেই কৃষ্ণক লগ পাব নোৱাৰে গতিকে ক্ৰমান্বয়ে আমি আগবাঢ়ি গৈ গৈ আমি এটা পৰ্যায় পাবগৈ লাগিব যিটো পৰ্যায়ত ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাইকিয়া হ'ব নাম অপৰাধত নামৰ 7টো কাৰ্য সাধনৰ 7 নম্বৰৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কিন্তু পাবগৈ লাগিব কিন্তু এইটো নহয় আপোনাৰ বৃদ্ধ হৈ গ'লেহি আপুনি নীতি নিয়মতে আছে তাতকৈ আৰু আগবাঢ়িবলৈ পৰা নাই এইটো নহয় কিন্তু ভকতি ব্যৱস্থা ভকতি যেহেতু শ্ৰেষ্ঠ কৰ্মটো আগবাঢ়ি যাবই লাগিব ষ্টেপ বাই ষ্টেপ যেনেকৈ এটা ল'ৰা ছোৱালী LP স্কুলত নাম লগাই নিদিয়াকৈ কেতিয়াও MA হ'বগৈ নোৱাৰে সি LP স্কুলৰ পৰা গৈ থাকিব লাগিব তেতিয়াহে MA পাব গতিকে ঠিক ভকতি ব্যৱস্থাটো তেনে ব্যৱস্থা আৰু সেই ব্যৱস্থাটো নিমিৰজাকো কৈছে যে তুমি ভগৱন্তক পাবলগীয়া হলে এনেকে 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 তুমি আগবাঢ়িব লাগিব আৰু এই ব্যৱস্থাটো আমাক ৰাম ভূমি শুদ্ধি কৰিবে মাৰ্জন
চঞ্চলয়ে ৰিয়া অস্নানয়নুলেপনে সমুদ্ৰী শুদ্ধি কৰি আসন প্ৰোক্ষণ কৰি বহিবি সাদৰি প্ৰতিমাত মনতে বাহৰি কথা পিবি যথালব্য উপচাৰে তাহাংক এইটো আমাৰ ব্যৱস্থাটো এইটো থাকিব লাগিব, কাৰণ গুৰুজনাৰ এইখিনি আদৰ্শ। আমাৰ এই যিসকলে নিত্য নৈমিত্তিকভাৱে গুৰু গৃহভাগ পা পৰিষ্কাৰ কৰি যিটো ভক্তি কৰিবৰ কাৰণে যিটো পৰিৱেশ ভূমি লেপন, অৰ্থাৎ কাৰণ ঠাইটুকু পবিত্ৰ হলেহে কি হ'ব, মনটো পবিত্ৰ হ'ব। লেতেৰা ঠাই এটুকুত মনটো কিন্তু কেতিয়াও নাযাব বা মনটো শুচি তাত নহ'ব। গতিকে তেনেভাৱে ভগৱন্তৰ যিটো পূজা সেৱাৰ যিটো ব্যৱস্থা, সাত্বিকতা অৱলম্বন কৰি অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আগবাঢ়ি যোৱা কথাটো ইয়াত নিয়োজাত কৈছে। এতিয়া ইয়াত এটা প্ৰতিমাৰ কথা কৈছে। প্ৰতিমাটো মনত ধ্যান কৰিব দিছে, মনতে বা হৰিক থাপিব, হৰিক থাপিব দিছে, মনতে বা হৰিক থাপিব। মনত আমাৰ ধ্যান বৰ্ণনত গুৰুজনাই ধ্যান বৰ্ণনত ভগৱন্তৰ প্ৰতিমূৰ্তিটো দিয়ে থৈ দিছে। গতিকে এই ধ্যান বৰ্ণনৰ যিখিনি কথা, এই কথাখিনি ভৰিৰ পৰা মূৰলৈ আৰু মূৰৰ পৰা ভৰিলৈ যিটো ধ্যান বৰ্ণনৰ ব্যৱস্থা, এই ব্যৱস্থাটো আমাক কৰিলে কি হ'ব, আমাৰ চিত শুদ্ধি হৈ ভগৱন্তৰ চৰণত অৰ্পণ হৈ গৈছিল। এই ব্যৱস্থা গুৰুজনাই এনেই দিয়া নাই কীৰ্তনত, ধ্যান বৰ্ণ। কিন্তু অন্য দেৱতাৰ মূৰ্তি নহ'ব। কিন্তু অন্য দেৱতাৰ মূৰ্তি যদি মনলৈকো ভাৱনা আহে, তেতিয়াহ'লে ভকতি ভ্ৰষ্ট হ'ব। ভজনত কৈ দিছে, কৰ্ণে নুশুনিবা অন্য দেৱতাৰ নাম, কাণেও শুনিব দিয়া নাই অন্য দেৱতাৰ নাম। এতিয়া ইয়াতে ভাগৱতত এটা কাহিনী আছে, সুন্দৰ কাহিনী। সুশীল ব্ৰাহ্মণৰ কথাটো আপোনালোকে ভাগৱতত পাইছে চাগে। চণ্ডালনী আৰু সুশীল ব্ৰাহ্মণৰ কথা। সুশীল ব্ৰাহ্মণে যমুনাৰ তীৰত বহি ইন্দ্ৰ দেৱতাৰ মূৰ্তি আগত লৈ ধ্যান কৰি আছে। এই চণ্ডালনীয়ে গা ধুবলৈ যাওঁতে দেখিলে যে এইজনেচোন একে সাংঘাতিক ধ্যান কৰিছে, কিহৰ মূৰ্তি আগবঢ়াই লৈছে। ব্ৰাহ্মণীয়ে এই চণ্ডালনীয়ে কেইবাবাৰো সোধাৰ পিছত সি মাততে সুশীল ব্ৰাহ্মণে গম পাইছে, মাত গম পাইছে এজনী চাণ্ডাল জাতি। তেতিয়া কৈছিল যে তই চাণ্ডাল জাতি, মই যাকেই উপাসনা নকৰোঁ, তোকনো কি প্ৰয়োজন আছে? আৰু তই ইমান বাৰে বাৰে সুধিছ যেতিয়া মই কওঁ, এজন অনন্ত কোটি ব্ৰহ্মাণ্ড অধিকাৰী ইন্দ্ৰ দেৱতা। যেতিয়া ক'লে, এই চাণ্ডালনীয়ে দুইটা আঙুলিয়ে কাণত শিলা মাৰি দিয়ে। শিলা মাৰি দি 7 বাৰ গংগাত স্নান কৰিছে, পৰিষ্কাৰ কৰিছে, মন কায় শুদ্ধি কৰিছে। শুদ্ধি কৰি মন তেতিয়া শুদ্ধ হোৱা নাই, তেওঁ অশান্তিত থাকিব নোৱাৰি কি কৰিছে, ভগৱন্তক স্মৰণ কৰিবৰ কাৰণে তেওঁ ঠাই পৰিষ্কাৰ কৰি
বহি ধ্যান। তেতিয়া ঠিক সেই সময়তে নাৰদ মুনি আহি উপস্থিত হ'ল। তাৰপিছতে যেতিয়া নাৰদ মুনিক যেতিয়া পালে এই চাণ্ডালনীয়ে, তেতিয়া চাণ্ডালনীয়ে দীঘল খাই পৰি সেৱা ধৰিব বিচাৰিছে। নাৰদে বোলে ৰবা ৰবা ৰবা, তুমি সেৱা ধৰিবা বাৰু, কি ব্যৱস্থা হ'ল তোমাৰ? বোলে মোৰ আৰু অমোচন পাপ হ'ল, মুচিব নোৱাৰা পাপ হ'ল। গতিকে আপোনাৰ দৰ্শন যেতিয়া পালো, মই নাৰদৰ দৰ্শন যেতিয়া চাণ্ডালনীয়ে কৈছে, আপোনাৰ দৰ্শন যেতিয়া পালো, মই জানিলো মই এই অমোচন পাপৰ পৰা মই ৰক্ষা পাম। তেতিয়া চাণ্ডালনীয়ে যেতিয়া সেৱা ধৰিব বিচাৰিলে, তেতিয়া নাৰদে বোলে নহয়, তুমি মোৰ মাতৃ, তুমি মোৰ গুৰু, তুমি মোক সেৱা ধৰিব নালাগে, মইহে তোমাক সেৱা ধৰিব লাগিব। আৰু এই সংসাৰত যদি কোনোবা মান্য ব্যক্তি আছে, তুমিহে মান্যবৰ ব্যক্তি, আৰু তুমিহে একান্ত ভকত, আৰু মই ভকতকহে সেৱা কৰোঁ। গতিকে চাণ্ডালনীক নাৰদে 7 বাৰ প্ৰদক্ষিণ কৰিছিল। তাৰমানে দৰ্শনটো ইমান ডাঙৰ এটা দৰ্শন প্ৰকাশ কৰিছিল। সংসাৰত কৃষ্ণৰ বেটীয়েকে যে আৰু একোৱেই নাই, কৃষ্ণৰ বেটীয়েকে অন্য দেৱতাৰ চিন্তা কৰিলেও যে অমোচন পাপ হয়, সাধাৰণ চাণ্ডাল জাতিয়ে আমাক দেখুৱাই থৈ গৈছে। বাদ্য আচমন আনো উপহাৰ, যেন পাৰে মিলাই বেকো পূজাৰ সম্ভাৰ, কৰি নাক্ষ যেন বিধি হৃদয় আদিক, কৰিব হৃদয়ে ধ্যান ঈশ্বৰ মূৰ্তিক, পাদ্য অঘ্য মন মধুপৰ্ক স্নান, বসন ভূষণ অঙ্গ মালা দিব দান, অরম গন্ধ পুষ্পে ধূপে যেন বিধি কহে তন্তে, সাংখ্য পাঙ্গে কৃষ্ণ কো পুজিব মূল মন্তে, কপুর তাম্বুল দিব সুবাসিত জল, তুলসী পুষ্পর মালা নানাবিধ ফুল, ঈশ্বৰৰ আছে আৰু পাৰ্বণ যতে নিজ নিজ মন্ত্ৰে সমস্তকে পুজি বেকো,
মলচিয়া বিনয় ভাৱে পঢ়ি স্তুতি নীতি কৰিব কৃষ্ণৰ পাছে পূজা সমাপতি অৰম আপোনাৰ তেহন মুতি চিন্তিয়া মনত ধ্যানিয়া নিৰ্মাল্য পাছে পিন্ধিব শিৰত ঈশ্বৰক নিয়াহিদি পদ্মে দিব ঠাই অকৰণ দিতে প্ৰতিমাকো থৈবে নাই ইহি মতে মাধৱক পুজিবে নীতি অহৈবে মুকুত সিটো অচিৰ কালতে আমাত পুছিলা যেন আপুনি নিপতি অকৈলু কৰ্ম যোগ যেন জানিলো সম্প্ৰতি যিটো নিয়মিলে মন তেজি অহংকাৰ ইটো কৰ্ম যুগত তাৰে অধিকাৰ ঈশ্বৰৰ সেৱা কৰিবলৈ আমি যিখিনি ব্যৱস্থা আশ্ৰয় ল'ব লাগে ধ্যান বৰ্ণনৰ পৰা আদি কৰি এইখিনি হ'ল প্ৰকৃত কৰ্ম আৰু এই কৰ্মখিনি কৰি যাওঁতে 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 এদিন আমি এই জীৱন্ততে যিটো মুক্ত অৱস্থা এই অৱস্থাটো আমি পাম গতিকে এই যিটো এখাপ এখাপকৈ যোৱা যিটো ব্যৱস্থা মোৰ আজি 60 বছৰ পাৰ হ'ল মোৰ শৰণতে আছে তেতিয়া কি হ'ব বাৰু কাৰণ ওচৰত পোৱাগৈ নাই শৰণ মানে আশ্ৰয় আশ্ৰয়হে ল'লো মই ভজাই নাই দেখোন ভজনতহে ভজা ব্যৱস্থাটো আছে গতিকে নিমিয়জাত আজি আবিসূত্ৰৰ সিদ্ধই ভগৱন্তৰ সেৱা পূজাৰ যিখিনি কৰ্ম অনুসৰি যিখিনি ব্যৱস্থা এই ব্যৱস্থাখিনি দেখুৱাই দিছে আৰু এইখিনিয়ে হ'ল প্ৰকৃত কৰ্ম বুলি পেলাই সিদ্ধান্ত অৰমাবে অভিমত যেন পুচি মাতো শুনি ৰাজা কহিলন্ত কৰি জোৰ অনেক জন্মৰ জানা আছে মহাভাগ অসিহেতু সুধিবে তোমাক পাইলো লাগো কৃষ্ণ